নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মই মোৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। আজি এটা ধুনীয়া ৰেচিপি বন্ধাকবি ভাজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ৰেচিপিটো বনোৱাৰ কাৰণে মই এনেকৈ আটাইখিনি বস্তু যা যোগাৰ কৰি লৈছোঁ আৰু লগতে বন্ধাকবি। তাৰপিছত ইয়াতে মই কেৰাহীটো গৰম দিছোঁ আৰু কেৰাহী গৰম দিয়ে তাত তেলখিনি দিয়াৰ পাছত তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই পাঁচফোৰণ দি দিলোঁ আৰু পাঁচফোৰণখিনি দিয়াৰ পিছতে পিঁয়াজখিনি দিলোঁ আৰু পিঁয়াজখিনি যেতিয়া ৰংচোৱা এনেকৈ ভাজি কিছু সময় ভজাৰ পিছতে তাত আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া বিলাহী আটাইখিনি লগ কৰি দিলোঁ। তাৰপিছতে আৰু কিছু সময় এনেকৈ লৰাই পেলাই তাৰপিছতে মই ইয়াতে গোটেইখিনি বস্তু লৰাই অকণমান ৰংচোৱা হৈ যোৱাৰ পিছতে ইয়াত মই আলুখিনি দি দিছোঁ। এনেকৈ আলুখিনি দিয়াৰ পিছতো গোটেইখিনি বস্তু লৰাই লৈ পেলাই মানে অলপমান ৰংচোৱা হ'ব লাগিব। তাৰপিছত ইয়াতে আন্দাজমতে নিমখ হালধি আৰু মানে জিৰা গুড়ি ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি গোটেইখিনি দিছোঁ। ভিডিঅ'টো অৱশ্যে এখন হাতেৰে বনোৱাৰ কাৰণে মোৰ বহুত অসুবিধা হৈছে, যাৰ কাৰণে ভিডিঅ'টো ভালকৈ বনাবও পৰা নাই। আৰু এনেকৈ লৰাই লৈ পেলাই তাৰপিছত তাত আন্দাজমতে নিমখখিনি অৱশ্যে দেৰিকৈ দি দিলোঁ আৰু নিমখখিনি দিয়াৰ পিছতে ৰুকি থোৱা নাৰিকলখিনি সেইখিনিও লগ কৰি দিছোঁ আৰু তাৰ মানে এনেকৈ লৰাই লৈ পেলাই ৰংচোৱা হোৱাৰ পিছতে তাত বন্ধাকবিখিনি ঢালি দিছোঁ, বন্ধাকবিখিনি দি দিছোঁ আৰু বন্ধাকবিখিনি দি পেলাই আৰু এইখিনিও ভালকৈ লৰাই পেলাই যেতিয়া ৰংচোৱা হৈ গ'ল, বন্ধাকবিখিনি ৰংচোৱা হৈ গ'ল, তাৰপিছত তাতে গ্ৰীণ মটৰ দিছোঁ আৰু গ্ৰীণ মটৰ দিয়াৰ পিছতে আৰু মই ইয়াতে পানী অলপ সময় লৰাব লাগিব। তাৰপিছতে তাত পানী লগ কৰি পানী দিলোঁ আৰু পানী অৱশ্যে অলপ বেছিকৈ দিব লাগে কাৰণ সিজিব লাগিব। এনেকৈয়ে মই বন্ধাকবি ভাজিটো বনালোঁ। কবিটো ভাজি হৈ গ'ল আৰু ইয়াত এতিয়া শেষত মই ধনিয়া দিম আৰু অকণমান গৰম মছলা দিম, অকণমান ঘি দিওঁ, অলপমান আগতে ঘি এক চামুচমান দি বেছি নিদিওঁ। এয়া ঘি দিলোঁ, তাৰপিছত অলপমান গৰম মছলা দি দিলোঁ আৰু শেষত এয়া মই ধনিয়াৰ পাত দি দিলোঁ। হৈ গ'ল মোৰ কবি ভাজিটো হৈ গ'ল। এতিয়া অকণমান লাৰি দিওঁ। এয়া ধুনীয়া ৰেচিপি কবি ভাজি, আপোনালোকেও বনাই চাব, খুব ধুনীয়া ৰেচিপি। ঠিক আছে বাৰু, আজিলৈ সামৰিছোঁ। ধন্যবাদ।